অসমৰ মানুহে বহুদিনৰ পৰা আশা কৰিছিলোঁ যে চৰাইদেৱে বিশ্ব ঐতিহ্যত স্থান পাওক আৰু দীঘলীয়া প্ৰচেষ্টাৰ অন্তত আমি স্থান পাইছোঁ। কিন্তু আপোনালোকে সকলোৱে দেখিছে যে বিশ্ব ঐতিহ্যৰ হোৱাৰ সমান্তৰালভাৱে এতিয়া বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা টুৰিষ্টসকলে পৰ্যটকসকলে ইয়াত স্থান টুকুৰা চাবলৈ আহিব। এতিয়া আজি আমি আহি থাকোঁতে যিটো ধুদৰালিৰ যিটো অৱস্থা, আমি বিশ্বৰ অতিথিক আগমন ঘটাৰ আগে আমি আমাৰ আদৰণি পৰ্বটো সম্পূৰ্ণ কৰিব লাগিব। আৰু সেইকাৰণে মই ভাবোঁ যে বিশেষকৈ আনুষংগিক যিখিনি উন্নয়নৰ কাম আছে, ধুদৰালিকে প্ৰমুখ্য কৰি এতিয়া যোৰহাট এয়াৰপৰ্টৰ পৰা ডিব্ৰুগড় এয়াৰপৰ্টৰ পৰা ইয়ালৈ যিখিনি যাতায়তী ক্ষেত্ৰত ল'বলগীয়া ব্যৱস্থা আৰু অন্যান্য যিখিনি আনুষংগিক কথা অন্য টুৰিষ্ট স্পটবিলাকত আছে, সেই কথাখিনিত মই ভাবোঁ যে চৰকাৰৰ দায়িত্ব আছে। আৰু আমিও অসম কংগ্ৰেছৰ ফালৰ পৰা সিদ্ধান্ত লৈছোঁ যে গোটেই দেশত যিমানবিলাক আমাৰ প্ৰদেশ কংগ্ৰেছ কমিটি আছে, আমাৰ সাংসদসকল আছে, আমাৰ বিদেশত বসবাস কৰা ভাৰতীয় নাগৰিকসকলক একত্ৰিত কৰিবৰ কাৰণে আমাৰ এটা অভাৰচিজ সংগঠন আছে। সকলোলৈকে আমি দুইজনেও চিঠি লিখিম, দেৱব্ৰত শইকীয়া ডাঙৰীয়া আৰু মই, যাতে আমাৰ অসমৰ ঐতিহ্য বুৰঞ্জী পুৰাতাত্ত্বিক সমলখিনি অধ্যয়ন কৰিবৰ কাৰণে, চাবৰ কাৰণে দেশ আৰু বিদেশৰ পৰ্যটকসকল যাতে আহিবৰ কাৰণে কিছু হ'লেও তেওঁলোকক ইনফৰমেশ্যন আমিও আমাৰ ভূমিকাত দিবলৈ চেষ্টা কৰিম। তাৰ কাৰণে আমাৰ সাংসদসকলৰ দায়িত্ব আছে। মই বিশেষকৈ লোকসভা আৰু ৰাজ্যসভাৰ প্ৰতিগৰাকী সাংসদক অনুৰোধ জনাম, আমি লিখিতভাৱেও অনুৰোধ কৰিম যাতে তেখেতসকলেও এটা একত্ৰিত সবল নেতৃত্ব লৈ পেলাই আমাৰ এই চৰাইদেউক বিশ্ব ঐতিহ্য ঘোষণা কৰাৰ পিছৰ কামখিনি যাতে সম্পূৰ্ণ কৰে।